এই কৃষ্ণর নাম বাল্যকাল কলচার গোপর করো ওম শ্রীরাসের গরক্ষাতিজম ইহরবি রাষ্ট্রন্ধারী সকল হকাহে ভাগ্য বল সকল সম্ভব হকা ভাগ্য বল দুদিনতেই পূৰ্বৰ সকলো কথা পাহৰি এনেহেন অদ্ভুত সাকৈ পঢ়িছ মনত গোপিনীৰ বস্ত্ৰ চুৰ কৰি কৃষ্ণ দেখা যাও কাটি চকুৰে ৰক্ষা কৰি মোৰ হাতৰ পৰা বৰ্জনা কৰিব কৃষ্ণ নাম শুনি শুনি চকুৰ সন্মুখতে কৃষ্ণক দেখি নিজকেই পাহৰি গৈছিলো যদি ভাগ্যৰ বলে দুৰ্লভ সেই ৰুক্মিণী নিধি বিপদ সমৰা চিন্তা কৰি হল ফুলে মই বুকুত খাবতি বহুদিন বোলো তোমাক দৰ্শন পোৱা নাই সেইবাবে মনতে ভাবিলো এবাৰ বোলো তোমাক দৰ্শন কৰি যাওঁ এবাৰো কুশল যে তোমাৰ শ্ৰীচৰণৰ আশীৰ্বাদৰ অসুদাস কুশল পৰফলে লিখা আছে কপালচাৰ ইমানৰে অমংগলে দেখা দিব তাৰ কল্যাণ বৎস খুব ভালো তুমি এই বিশ্ব ব্রহ্মাণ্ডৰ পাৰিজাত পুষ্প ৰূপে গুণে অমিষ্ট বচনে তুমি সকলোকে ৰাখিছা ভুলাই মুখৰ বলত তুমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ পাৰিজাত পুষ্প গুণগ্ৰাহী সৰ্বশ্ৰেষ্ঠ সৰ্বশাস্ত্ৰ
মিঠাৰো থাকে নহয় কদাপি মিছা আপোনাৰ শ্ৰীমুখৰ মানে অমৃতৰ দৰে বোলো ঠিক অতি ঠিক গুণীয়েহে গুণী মূল দেখে এই সাপেহে সাপৰ ঠেক দেখে মনে আছে না কথা দেবরে কি নমস্য তুমি তো মোৰ অতি প্ৰিয় ভক্ত তাত জানো তোমাৰ কিবা সন্দেহৰ স্থল আছে হয় যদিহে নাই তোমাৰ তাত কোনো সন্দেহৰ স্থল তেন্তে কওঁ শুনা তোমাক মই এটি কথা কদাপিতো নকৰিবা তুমি বিদৰ্ভক কিয় কাৰণ বিদৰ্ভত ফুলি আছে যিবাকে পাৰিজাত পুষ্প কদাপিতো দেখা নাই তোমাৰ কপালত নানা দেবরে কি শ্রেষ্ঠ সাহিত্য বিভাগৰ আছে জগত আছে আছে ভালে চেষ্টা ৰখাইব অৱশ্যে আছে কি মাত্ৰ এক কৰ্মফল যি প্ৰতিষ্ঠিৰ পৰা জানিব পাৰিছো মই ৰুক্মিণী আইদেউৰ জন্ম হৈছে কেৱল যদুপতি কৃষ্ণৰ বাবে সিংখিনিয়ে যিদৰে বাছি লয় সিংহৰ ভাগ আৰু সেইদৰে যদুপতি কৃষ্ণয়ো আৰু ৰুক্মিণী আইদেউ বাছি ললে কেৱল যদুপতি কৃষ্ণৰে ৰঙা অসম্ভৱ দৰে কথা দেবৰে কংগলৰ ৰাজলক্ষ্মী যেনে তেনে মোৰ অংগ লক্ষ্মী কৰিবই লাগিব সেইবাবে বিদৰ্ভত উপস্থিত মোৰ নিতান্তই প্ৰয়োজন সম্বন্ধে কিবা দৰে এই কলীয়া কৃষ্ণই লভিব পাৰে শিকবাৰ নিপতিৰ বুকুৰ মণি যদিও বা যাব বিচাৰিছা তুমি বিদৰ্ভলৈ কিন্তু এটা কথা শুনা ইয়াৰ লগে লগে তুমি অপমান পাবা কিন্তু হাতে হাতে কৃষ্ণৰ বাধাৰ বাবে সমুলঞ্চে চিন্তা নাই মোৰ জৰাসন্ধ বলৱন্ত মগধীপতি দন্ত বক্ৰ বিদুৰত সৰ্বৰাজনী যত মানে আছে ভাৰতৰ ৰাজেন্দ্ৰ মণ্ডলী সকলো থাকিব মোৰে সহায় এটি কথা মই তোমাক কওঁ ৰুক্মিণী জন্মৰ ৰুক্মিণী জ্ঞান অৱশ্যেই লাগিব মোক সেই ৰুক্মিণী ৰতন সেইবাবে দেবৰে কি নৃত্যই উপস্থিত মোৰ সেই বিদৰ্ভ গতিকে দিয়া মোক অনুমতি নকৰা মাৰণ যদিহে তুমি ইমানেই যাবলৈ ইচ্ছা কৰিছা তেন্তে যাব পাৰা কিন্তু ফলাফল হলে ফলদাতা বিভুৰ হাতত মই নাই দেখি সিংহৰ সন্তান মই কিবা ভাই সেই শ্যাম কৃষ্ণৰ বাবে শুনা ইমানেই যদি তুমি যাবলৈ ইচ্ছা কৰিছা তেন্তে মোৰ আৰু ক'বলৈ একোৱেই নাই যদিহে যাব বিচাৰিছা তুমি বিদৰ্ভ ৰাজ্যত তেন্তে তুমি যাব পাৰা কিন্তু ফলাফল পালে তুমি হাতে হাতে পাবা হলে তুমি বন্দী হইলা ব্রহ্ম অহংকারে বুঝি
어무렁쳐서 말씀도 মহাপ্ৰভু সকা তুমি কি কোৱা মইনো আৰু কি কম নকলেও নোৱাৰো কথা মোক কলেও লাগে আকৌ ভকতৰ দুখ ভকতীয়া নাৰদ মুনিটো দেখিছো সেই পেটে পেটে সেই কৃষ্ণৰ চলি আহে আমাৰ সেই উপকাৰীটোহে অজগ কৰিবলৈ আহিছে আমাৰ সেই চেৰিয়াজক ভোলাই গোৱালৰ লৰালে বাট মুকলি কৰিবলৈ আহি আমি এতিয়া কুন্দিল যাত্ৰাহে কৰিব লাগে এই শুভ কামত পলম কৰিলে ভাল নহ'ব এই সেদিন ঠিক থাকতে যাই বলে নিব পারে